জাল নোট নকল সোণক লৈ উত্তাল বিধানসভা গুৱাহাটীত সোমাইছে 100 কোটিৰ জাল নোট গুৱাহাটীত এটাৰ পাছত আন এটা অভিযানত লাখ লাখ টকাৰ জাল নোট উদ্ধাৰ হৈছে কিন্তু এই সকলোবোৰ ঘটনাৰ মাজত এটা সুসংগঠিত নেটৱৰ্ক থকাৰ ইংগিত দেখা গৈছে অধ্যক্ষ মহোদয় আটাইতকৈ চিন্তাৰ বিষয়টো হ'ল যে গ্ৰেপ্তাৰ হোৱা এজন অভিযুক্তই দাবী কৰিছে যে গুৱাহাটীত কমেও 100 কোটি টকাৰ জাল নোট ইতিমধ্যে বিয়পি আছে বিৰোধী নেতা ৱাজিদ আলী চৌধুৰীয়ে বিধানসভাত জাল নোটক লৈ সোধা এই প্ৰশ্নৰ উত্তৰত জাল নোট নকল সোণক লৈ বিস্ফোৰক তথ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰথমে সংসদীয় পৰিক্ৰমা দপ্তৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ দাবী গুৱাহাটীত 100 কোটি টকাৰ জাল নোট প্ৰচলনৰ দাবী অপৰাধীৰ ভাষ্যহে এটা কথা মই কওঁ মাননীয় ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াই যি 100 কোটি টকাৰ কথাটো কৈছে তাৰ লিংক আমি ক'তো পোৱা নাই আৰু গুৱাহাটীৰ কোনো ভুক্তভোগীয়ে কোৱাও নাই 100 কোটি টকা হ'লেতো কোনোবা ভুক্তভোগীয়ে ক'লে হয় যে এইটো মোৰ জালি নোট মোক ঠগালে এইটো অধ্যক্ষ ডাঙৰীয়া এজন গভাইত ডকাইতে এটা চাঞ্চল্যকৰ কথা বা কিবা এটা কৰিবলৈ টিভিৰ আগত কোৱা কথা মন্ত্ৰী পীযুষ হাজৰিকাই অসমত প্ৰচলন হোৱা জাল নোটক জালি নোট আখ্যা মন্ত্ৰী পীযুষ হাজৰিকাৰ অসমত জাল নোট সৰবৰাহৰ কথা উল্লেখ কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় পৃথক পৃথক গোচৰত জাল নোট প্ৰচলনেৰে জড়িত কেইবাজনকো গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ পৰা অহা অনুজ গুপ্তা ঋষভ গুপ্তা মোহিত শুক্লাক গ্ৰেপ্তাৰ দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মাক গ্ৰেপ্তাৰ ডাঙৰীয়া আচলতে এটা খুব এইটো মই কি বুলি ক'ম এইটো ফ্ৰডৰো ফ্ৰড অধ্যক্ষ ডাঙৰীয়া জালি নোট ক'ব লাগিব জালি নোট আমি অধ্যক্ষ ডাঙৰীয়া যিমান এই ৰিচেণ্ট কেছকেইটা আমি ধৰিছোঁ এইকেইটা অধ্যক্ষ ডাঙৰীয়া যিটো জাল নোট বুলি কয় সাধাৰণতে আমি টিভিত দেখা পাওঁ সেইটো নহয় মানে টিভিত নহয় চিনেমাত দেখা পাওঁ অধ্যক্ষ ডাঙৰীয়া যোৱা 30 জুন আৰু 1 জুলাইত দুটা পৃথক পৃথক কেছত কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে দিছপুৰ থানাই গ্ৰেপ্তাৰ কৰিছে আৰু এই দুটা অভিযানত 13.4 লাখ টকাৰ ভুৱা মুদ্ৰা জব্দ কৰাৰ লগতে অভিযোগৰ সৈতে জড়িত আন সামগ্ৰীসমূহো উদ্ধাৰ কৰা হৈছে অনুজ গুপ্তা ঋষভ গুপ্তা মোহিত শুক্লা এওঁলোক উত্তৰ প্ৰদেশৰ পৰা গুৱাহাটীলৈ আহিছিলে এওঁলোকক ধৰা হৈছে আৰু এটা কেছত অধ্যক্ষ ডাঙৰীয়া ধৰা হৈছে দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা দুটা ডিফাৰেণ্ট কেছ অধ্যক্ষ ডাঙৰীয়া দুইটা কেছৰ এই অভিযুক্ত কেইজনৰ পৰা 13.4 লাখ টকাৰ ভুৱা নোট উদ্ধাৰ কৰা হৈছে ভাল কোৱালিটিৰ ফেক নোট যদি কেতিয়াবা আমাৰ অসম পুলিচে ধৰে তাক NIA লৈকে পঠাই দিয়া হয় কিন্তু আজি বহুত বছৰ ধৰি অসমত যিখিনি উদ্ধাৰ হৈ আছে এটাও ভাল কোৱালিটিৰ নোট উদ্ধাৰ হৈ থকা নাই অধ্যক্ষ ডাঙৰীয়া প্ৰিণ্টাৰ মানে আমাৰ যি প্ৰিণ্টিং প্ৰেছ তাতে অধ্যক্ষ ডাঙৰীয়া এই নোট বনায় আৰু যেতিয়া চুই চালে তেতিয়া গম পায় যে এইটো ফেকৰো ফেক নোট মন্ত্ৰীগৰাকীয়ে সদনত বিস্ফোৰক তথ্য দাঙি ধৰি কয় অপৰাধী চক্ৰই ব্যৱহাৰ কৰে সংবাদ মাধ্যমৰ নকল DSNG ভান অপৰাধীৰ হাতত আছে আৰক্ষীৰ নকল এস্কৰ্ট বাহন লখিমপুৰৰ নাওবৈচা আৰু বঙালমৰা জাল নোট নকল সোণৰ মূল ঘাটি এতিয়া অধ্যক্ষ ডাঙৰীয়া পুলিচৰ সোধা পোছাত এই উত্তৰ প্ৰদেশৰ পৰা অহা মানুহকেইজনে কি ক'লে জানে আৰু এটা ইণ্টাৰেষ্টিং কেছ তেওঁলোকে ক'লে যে আমি সোণৰ নাও কিনিবলৈ আহিছোঁ অধ্যক্ষ ডাঙৰীয়া মাজে মাজে আমি শুনি থাকোঁ সোণৰ নাওটো কি সোণৰ নাওৰো এটা ডুপ্লিকেট কেছ কাহিনী আছে অধ্যক্ষ ডাঙৰীয়া আমাৰ এইটো সাধাৰণতে লখিমপুৰ জিলাৰ নাওবৈচা আৰু কি কয় বঙালমৰা তাতে এইখিনি ওলাই থাকে তাত এপি চেণ্টাৰ বুলি কোৱা হয় এনেকুৱা নিয়ম চলে তাতে ভুৱা DSNG ভান আছে বঙালপাৰাত ভুৱা DSNG ভান আছে ভুৱা এস্কৰ্ট পাইলটো আছে পুলিচে যথেষ্ট ধৰিও আছে ভুৱা এস্কৰ্ট পাইলট আছে মানে এনেকৈ মাতে বাহিৰৰ পৰা মাতে জালি নোট দিম বুলি বাহিৰৰ পৰা মাতে জালি সোণ দিম বুলি নকল সোণ তেওঁলোকৰ কাৰণে নকল সোণ মানে যিকেইজনক মাতে তেওঁলোকৰ কাৰণে নকল নহয় আমাৰ কাৰণে যি নকল টকা দিম বুলি মাতে নকল সোণ দিম মানে আহি পাই পুলিচৰ গাড়ী বুলি তেওঁলোকে যি দামী গাড়ী থয় তাক
ওচৰলৈ লৈ যায় যাতে পইচাটো থৈ পলাই যায়। অধ্যক্ষ ডাঙৰীয়া তাত বোলে ভুৱা AK-47 আছে। বিশ্বকৰ্মা তেওঁ যেতিয়া আমাৰ গ্ৰাউণ্ডত গৈছিলে, আমাৰ এনকুৱাৰীৰ কাৰণে আমাৰ পুলিচৰ লগত গ্ৰাউণ্ডত গৈছিলে, ফিল্ডত গৈছিলে, পুলিচক গতা মাৰি পলাব বিচাৰিছিল। অধ্যক্ষ ডাঙৰীয়া তেতিয়া পুলিচে বাচিবলৈ তেওঁক 2টা গুলি, এই কুখ্যাত ডকাইতটোক 2টা গুলি মাৰিবলৈকে বাধ্য হৈছে। বিধানসভাৰ মজিয়াত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই সদৰি কৰে আন এক বিস্ফোৰক তথ্য। উত্তৰ প্ৰদেশৰ পৰা অহা চক্ৰই জালনোট চপাই অসমলৈ নকল সোণ ক্ৰয় কৰিবলৈ আহে। সুমি নামৰ এগৰাকী মহিলাও জড়িত আছে অপৰাধীৰ সৈতে। তাতে অধ্যক্ষ ডাঙৰীয়া সোণৰ নাও এখন দেখাই দিয়ে আৰু মানুহক ঠগায়। অধ্যক্ষ ডাঙৰীয়া এই যে উত্তৰ প্ৰদেশৰ পৰা মানুহকেইজন আহিলে, তেওঁলোকে জালি নোট লৈ আহিছে, জালি নোট লৈ আহিছে। মানে ঘৰত বনোৱা প্ৰিণ্টাৰত বনোৱা জালি নোট লৈ আহিছে আৰু ইয়াতে কৈছে যে ক'ৰ পৰা কিনিবলৈ আহিছোঁ, কি কিনিবলৈ আহিছোঁ, সোণৰ নাও কিনিবলৈ আহিছোঁ। মানে অধ্যক্ষ ডাঙৰীয়া ফ্ৰডক পালে। যিকি নহওক আমি ধৰিলোঁ, আমি ষ্ট্ৰিক্ট একশ্যন লৈছোঁ। ইয়াক তেওঁলোকক আমি কোনোপধ্যে আমি সাজ এৰি দিওঁ। অধ্যক্ষ ডাঙৰীয়া ছেকেণ্ড কেছটো যিটো হ'ল দেৱজিৎ দেউৰী আৰু অজয় বিশ্বকৰ্মা, তেওঁলোকৰ পৰা 2,56,000 ভাৰতীয় জালি নোট, ক'বলৈ গ'লে জালি নোটেই, কিন্তু আমিহে কৈছোঁ যে জালি নোট তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হ'ল। তেওঁলোকৰ লগত যেতিয়া আমি অধ্যক্ষ ডাঙৰীয়া আমি সোধ-পোছ কৰিলোঁ, আমি এনকুৱাৰী কৰিলোঁ, তেওঁলোকে জনাই যে এই অবৈধ জালি নোটৰ সৈতে জড়িত চক্ৰটোৰ সৈতে লখিমপুৰৰ আব্দুল গফুৰ আৰু তেওঁৰ আন সহযোগী চাহিল ওৰফে ইলছাম আলী আৰু সুমি নামৰ এগৰাকী যুৱতী জড়িত। নকল সোণ আৰু জালনোটক লৈ বিস্ফোৰক ভাষ্য কেইবাগৰাকীও বিধায়কৰ। কেৱল ধৰিলে এৰি দিলে তেতিয়া আৰু কি হ'ব? আৰক্ষী বিফল হোৱাৰ কাৰণ আৰক্ষী কোনোবাটো জড়িত থাকিব ইয়াৰ লগত। উখালিয়ে উঘাব লাগিব, কাৰণ এইটোত বহুত বেছি কিবা মেকানিজিম জড়িত হৈ নাথাকে যে ফৰেনৰ পৰা পইচা আহে কিবা, সেইটো নহয়। আমাৰ তাতে কি কৰে, স্কেন কৰে, নোটটো প্ৰিণ্ট কৰে, প্ৰিণ্টাৰ নৰ্মেল কৰি প্ৰথমতে আচল নোট দি দিয়ে, দি সেই মানুহজনৰ মেচিনটো সিহঁতে বেছি দিয়ে, মানে মেচিনটোৰ ভিতৰত আচল নোট ভৰাই থৈ দিয়ে। প্ৰথম ট্ৰায়েল মাৰোঁতে এফালে বগা কাগজ ভৰাই দিয়ে, চুইচ টিপি দিয়ে, এফালে নোট ওলাই যায়, কৈ এইকেইটা বেংকত চলাই চলিবই সঁচা নোট। পিছত সেই মেচিনটো 20-25 লাখ টকাত বেচে আৰু লগত এই নোটবিলাক মাজত ভৰাই ওপৰত আচল নোট দি কৰে। এইটো এটা সাংঘাতিক ফ্ৰড কাৰবাৰ। আনহাতে জালনোট নকল সোণ সৰবৰাহকাৰী এনকাউণ্টাৰৰ দাবী বদৰুদ্দিন আজমলৰ। কৰিব লাগে, এইটোতো এনকাউণ্টাৰ কৰিব লাগে। আমাৰ ইকনমি বৰবাদ হৈ আছে। ভাল মানুহ, আছলি মানুহ, কোনো কাম নাই, আর জাল নোট চলি আছে। কিয়? এটা সরকারের মতলব কোনো অফিসার আর বিষয়সকল যদি ছত্রছায়া না থাকে এটা চলিব নোৱাৰে। ব্যুরো রিপোর্ট, প্রাগ নিউজ।